So hello everyone, welcome back to our another video. So আজি কিছু সময় পূৰ্বে ডি ফাৰ্ম এণ্ড বি ফাৰ্মৰ অনলাইন এপ্লিকেশ্যনৰ লিংকটো অফিচিয়েলি মুকলি কৰি দিছে। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ডি ফাৰ্ম বা বি ফাৰ্মৰ বাবে বা ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে একেলগে কেনেকুৱা ধৰণে অনলাইন এপ্লাই কৰিব পাৰিবা সেই বিষয়ে অৱগত কৰাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বিভিন্ন বস্তু গম পাবা আৰু এট দ্য টাইম অফ এপ্লিকেশ্যন কিছুমান তোমালোকে সৰু সুৰা ভুল কৰা বা মিষ্টেক কৰা, সেই মিষ্টেকখিনি যদি এভইড কৰিব ট্ৰাই কৰা দেন তেতিয়া তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হোৱা চান্স কম থাকিব আৰু এডমিট কাৰ্ডো আহি যাব। চ' এইবাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ডিটেইলি বুজি পোৱা। চ' যদিহে বৰ্তমানলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা দেন ডেফিনেটলি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ লাষ্ট ইয়াৰ অসমত প্ৰত্যেকখন মেডিকেল কলেজত বি ফাৰ্ম এণ্ড ডি ফাৰ্ম কৰি থকা ষ্টুডেণ্ট আমাৰ এই চেনেলৰ পৰা পঢ়ি যোৱা পাবা, বা আমাৰ নোটছ ফ'ল' কৰা বা আমাৰ পৰা ই বুক লৈ পঢ়ি মেলি যোৱা ষ্টুডেণ্ট পাবা। চ' যদিহে তোমালোকে এইবাৰো ছাপোৰ্ট বিচাৰা আমাৰ ফালৰ পৰা দেন তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটো অলপ চেট কৰি ৰাখিবা, যাতে যেতিয়াই যিকোনো ধৰণৰ সৰু ডাঙৰ অফিচিয়েল আপডেট আহি যায় তোমালোকে সেই আপডেটটো পাই যোৱা। চ' পোনপ্ৰথমতে চোৱা, এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইন টু ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম এণ্ড বেচেলাৰ ইন ফাৰ্মাচী বি ফাৰ্ম কোৰ্ছ ইন দ্য ইনষ্টিটিউশ্যন অফ আছাম ফৰ দ্য ছিজন অফ 2024। চ' এইটো 2024 হ'ব লাগিব। এটা সৰু বস্তু কৈ দিওঁ, যিমানখিনি মানুহে ভিডিঅ'টো চাই আছা অকণমান ভালদৰে ন'টিছ কৰিবা মই যিমানখিনি বস্তু কওঁ। আদাৰৱাইজ ক'ৰবাত এপ্লিকেশ্যন ফৰ্ম ক'ৰবাত কৰি থৈ দিবা। যেতিয়া তোমালোকে এপ্লিকেশ্যন কৰা ইয়াতে তোমালোকে এই যিটো লাইন আছে এই লাইনটো তোমালোকে পঢ়ি চাবা, এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 হ'ব লাগিব। 2023 আৰু 2024 ফৰ্মখন একে, জাষ্ট ইয়াতে 24 জেগাত 23 লিখা আছে। চ' এইটো বস্তু চাবা ইয়াতে 2024 আছে নে নাই, নহ'লে কিছুমানে পুৰণা লিংকত গৈ এপ্লিকেশ্যন কৰি দিয়ে। চ' এইটো বস্তু ভুল নকৰিবা। তাৰে পিছত ইয়াতে ডি ফাৰ্ম এণ্ড বি ফাৰ্ম লেখা আছে নে নাই চাবা, কাৰণ এই ছেইম প্ৰচেছৰ ফৰ্মটো GNM BSc নাৰ্ছিঙৰ বাবেও চলি আছে। চ' সেইকাৰণে এপ্লিকেশ্যন ফৰ্ম এণ্ড লগ ইন ফৰ্ম বুলি তলত দুটা বাটন পাবা। এই বাটন দুটাৰ ভিতৰত যিমানকেইটা কেণ্ডিডেটে ফাৰ্ষ্ট টাইম এপ্লিকেশ্যন কৰিবা তোমালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম বাটনটোত ক্লিক কৰিব লাগিব। অৰ্থাৎ 2024 যদিও তোমালোকে এতিয়ালৈ এপ্লাই কৰা নাই নিজে দেন তেতিয়া তোমালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত ইনষ্ট্ৰাকশ্যনৰ পেজ আহিব। এই ইনষ্ট্ৰাকশ্যনৰ পেজত বহুকেইটা ইনষ্ট্ৰাকশ্যন আছে যিকেইটা ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যনটো আছে যে তোমালোকে গুগল ক্ৰমতকৈ ফায়াৰফক্স মজিলা ফায়াৰফক্স ইউজ কৰিব পাৰা, সেইটো বেছি বেটাৰ অপশ্যন হয়। চ' ছেকেণ্ডলি তোমালোকৰ এপ্লিকেশ্যনৰ এটা ভেলিড ইমেইল আইডি থাকিব লাগিব, যিটো এক্টিভ হ'ব লাগিব, য'ত ইন ফিউচাৰত তোমালোকৰ মেইলছ যাব বা কলেজৰ আপডেটছবিলাক যাব। তাৰে পিছত 4 নম্বৰ পইণ্টটো একেবাৰে ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ পইণ্টটোতকৈ 4 নম্বৰ পইণ্টটো ইয়াতে ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ পইণ্টটোত তোমালোকে পঢ়ি চালে গম পাবা, ইয়াতে ফটোত ক্লিয়াৰলি লিখা আছে যে যিজন কেণ্ডিডেট থাকে সেই কেণ্ডিডেটজনৰ ৰিচেণ্ট ফটো হ'ব লাগিব উইদাউট কেপ, অৰ্থাৎ উইদাউট কেপ মানে কি, টুপি নোহোৱাকৈ, এণ্ড গগলছ মানে চশমা নোহোৱাকৈ আৰু টুপি নোহোৱাকৈ ফটোটো হ'ব লাগিব। আৰু এখন প্লেচ কাৰ্ড থাকিব লাগিব। প্লেচ কাৰ্ড মানে কি বহুতে এইটো বুজি নাপায়। চ' প্লেচ কাৰ্ড মানে হ'ল তোমালোকৰ ফটোৰ তলৰ ফালে নিজৰ নাম আৰু তোমালোকৰ যিটো ডেট ফটোটো তোলা সেই ফটোত ডেট এণ্ড নাম লিখি থাকিব লাগিব। ফাৰ্ষ্ট আহিব কেণ্ডিডেট নেম, তাৰে পিছত আহিব তোমালোকৰ ডেট, কোনদিনা ফটোটো তুলিছা তাৰে ওপৰত ফটোটো থাকিব লাগিব। চ' যদিহে তোমালোকে এনেকুৱা ধৰণে এপ্লিকেশ্যন ফৰ্ম ফিল আপ নকৰা, নামটো নিদিয়া বা ডেটটো নিদিয়া দেন তোমালোকৰ ৰিজেক্ট হোৱা চান্স আছে। এতিয়া বহুতে ক'ব পাৰে মইতো এপ্লাই কৰিছোঁ, মই লাষ্ট ইয়াৰ এপ্লাই কৰিছিলোঁ, মোৰ এডমিট কাৰ্ড আহি গৈছে, কিন্তু বহুত ষ্টুডেণ্ট ৰিজেক্ট হৈ যায়, এডমিট কাৰ্ড নাহে। চ' তোমালোকে ৰিস্ক ল'ব নালাগে, মই যেনেকৈ কৈছোঁ ছেইম প্ৰচেছ ফ'ল' কৰিবা। আৰু যদি ইম্পৰ্টেণ্ট নহ'ল হয় দেন ইনষ্ট্ৰাকশ্যনত কিয় দিলে হয়, কিবা এটা ভাবি পেলাই ইউনিভাৰ্চিটি এখনে ইনষ্ট্ৰাকশ্যনটোৰ ভিতৰত দিছে যে চশমা নিপিন্ধাকৈ টুপি নিপিন্ধাকৈ হ'ব লাগিব, প্লেচ কাৰ্ড থাকিব লাগিব। চ' সেইবাবে তোমালোকে ইয়াতে 4 নম্বৰ পইণ্টটোত বা ইনষ্ট্ৰাকশ্যনটোত দিয়া বস্তুখিনি তোমালোকে ভালদৰে ফ'ল' কৰিবা। আদাৰৱাইজ তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব বা ৰিজেক্ট হৈ যায়, লাষ্ট ইয়াৰো ৰিজেক্ট হৈছিল, এইবাৰো ৰিজেক্ট হৈ যাব। চ' এই পেজটোৰ একেবাৰে তলৰ ফালে এটা বাটন দেখিবলৈ পাবা নেক্সট। চ' নেক্সট যিটো বাটন আছে এই নেক্সট বাটনটো ক্লিক কৰি দিবা, তোমালোকৰ সন্মুখত নেক্সট বাটনটো খোল খাব। ইয়াতে তোমালোকৰ সন্মুখত 3টা অপশ্যন আহিব, চুজ ডি ফাৰ্ম, বি ফাৰ্ম এণ্ড বি ফাৰ্ম বোথ। চ' চাবা আমাৰ SSUHSৰ আণ্ডাৰত টোটেল 3টা CW হয়। 3টা CWৰ ভিতৰত প্ৰথম যিটো CWৰ BSc নাৰ্ছিং আছে, BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম বৰ্তমান সময়ত চলি আছে। নেক্সট আছে যিটো আমাৰ ডি ফাৰ্ম এণ্ড বি ফাৰ্মৰ বাবে হয়, ডি ফাৰ্ম এণ্ড বি ফাৰ্মৰ CW যিটো এক্সামিনেশ্যন আছে, এক্সামিনেশ্যনৰ বাবে তোমালোকৰ এটা CW হয়। লাষ্ট এটা আহিব BSc নাৰ্ছিং, BSc মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেলৰ বাবে। চ' এতিয়া চাবা তোমালোকে যোনটো কোৰ্চৰ বাবে এপ্লিকেশ্যন কৰিবা সেই কোৰ্চটো ইয়াতে চিলেক্ট কৰিবা। হয়তো তোমালোকে ডি ফাৰ্মো চিলেক্ট কৰিব পাৰা ছিংগল, বি ফাৰ্মো চিলেক্ট কৰিব পাৰা, ডি ফাৰ্ম এণ্ড বি ফাৰ্ম বোথ চিলেক্ট কৰিবা। মইতো সকলোকে ৰেকমেণ্ড কৰোঁ যে তোমালোকে পাৰিলে বোথ চিলেক্ট কৰিবা। বোথ চিলেক্ট কৰিলে হয়তো তোমালোকে বি ফাৰ্মত নাপাব পাৰা বা ডি ফাৰ্মত পাই যাবা। চ' এইটোৱে আৰু তোমালোকৰ বেছি বেনিফিট হ'ব। চ' যিমানখিনি ষ্টুডেণ্ট আছে তোমালোকে নিজৰ হিচাপত দিবা। এটা বস্তু কৈ দিওঁ চাবা, তোমালোকক মই আকৌ আৰু ইজি কৰি দিলোঁ। তোমালোকে যিটো
ডিফাৰ্ম এণ্ড বিফাৰ্ম থাকে। ফৰ এক্সাম্পল বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব, অৰ্থাৎ তেওঁলোকে BSc পাছ আউট কৰিছে বা তেনেকুৱা ধৰণে কিবা নহয় কিবা এটা মেডিকেলত ডিগ্ৰী কৰিছে, তেওঁলোকক ফাৰ্মাচী জাষ্ট লাইচেঞ্চখন লাগে বা ফাৰ্মাচী তেওঁলোকে অ'পেন কৰিবৰ বাবে ডিফাৰ্মৰ নলেজ পাৰপাছৰ বাবে বা বেছি সময় নাই, কাৰণ বিফাৰ্ম আৰু 4 বছৰ, ডিফাৰ্ম 2 বছৰ। চ' তেওঁলোকে ডিফাৰ্ম চুজ কৰিব পাৰে। সেইটো সকলোৰে ৰিকুৱাৰমেণ্টৰ ওপৰত কথা। এতিয়া ফৰ এক্সাম্পল এতিয়া যিখিনি ষ্টুডেণ্টে HS পাছ কৰিছে, এতিয়ালৈ কোনো ধৰণৰ ডিগ্ৰী নাই, সেইবিলাকৰ কাৰণে বিফাৰ্ম বেছি বেটাৰ অপশ্যন। চ' মই প্ৰেক্টিকেলি বস্তুখিনি বুজাই দিলোঁ, আৰু প্ৰেক্টিকেলি বুজাই দিওঁতে ভিডিঅ'টো অকণমান দীঘলীয়া হয়। চ' সেইকাৰণে আৰু মই তোমালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ কৈ আছোঁ, যাতে তোমালোকে একো ভুল নকৰা। নেক্সট আহিব পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনৰ ভিতৰত পোনপ্ৰথমে নেম অফ দ্য কেণ্ডিডেটজনৰ নামটো দিবা। তাৰপিছত আহিব ফাদাৰ নেম, মাদাৰ নেম, ছেক্স অৰ্থাৎ জেণ্ডাৰটো মেল নে ফিমেল। তাৰপিছত আহিব ডেট অফ বাৰ্থ, কোনদিনা জন্ম হৈছা। তাৰপিছত আহিব এজ অন 31 ডিচেম্বৰ 2024, 2024 বৰ্ষত ডিচেম্বৰ মাহৰ 31 তাৰিখ অনুযায়ী তোমাৰ বৰ্তমান বয়স কিমান, এইটো অট'মেটিকেলি ইয়াতে আহি যাব, তোমালোকে এণ্টাৰ কৰিব নালাগে। নেক্সট আহিব কেটেগৰী, তোমালোকৰ কোনটো কেটেগৰী হয়, জেনেৰেল, OBC, MOBC, SC, ST, PST, হিলছ। চ' তোমালোকে নিজৰ হিচাপত চিলেক্ট কৰিবা। মই যিজন কেণ্ডিডেটৰ কৰিম তাই জেনেৰেল, মই জেনেৰেল চিলেক্ট কৰিলোঁ। জেনেৰেল চিলেক্ট কৰাৰ লগে লগে তোমালোকৰ সন্মুখত দুটা অপশ্যন আহিব, EWS হয় নে নহয়। চ' যদিহে তোমালোকে EWS আছে ইয়েছ দিবা, যদি নাই নো দিবা। মই যিহেতু নাই কেণ্ডিডেটজনৰ মই নো দিছোঁ। নেক্সট আহিব TGL হয় নেকি, নহয়, তোমালোকে নিজৰ হিচাপত চাবা। এনেকুৱা নহয় যে মই যিখিনি নো দিছোঁ তোমালোকে নো দিবা, তোমালোকে ৰিকুৱাৰমেণ্টখিনি চাবা। ফৰ এক্সাম্পল কোনোবা ষ্টুডেণ্টৰ TGL চাৰ্টিফিকেটখন থাকিব পাৰে। চ' যদিহে TGL চাৰ্টিফিকেট আছে, TGL চাৰ্টিফিকেটখন দিবা, কাৰণ TGL চাৰ্টিফিকেটৰ বাবে ৰিজাৰ্ভেশ্যন আছে। চ' এইটোৱে আৰু তোমালোকে নিজৰ হিচাপত চাবা। নেক্সট TGL নহয়, মই নহয় দিলোঁ। চৰিয়া নহয় দিলোঁ। ফিজিকেলি দিব্যাংগ কেণ্ডিডেট হয় নেকি, নহয় দিলোঁ। তাৰপিছত হৈছে নেশ্যনেলিটি কি, ইণ্ডিয়ান নে আদাৰ, চ' ইণ্ডিয়ান মই দি দিলোঁ। তাৰপিছত হৈছে ৰিলিজনটো সকলোৰে বেলেগ বেলেগ হ'ব, হয়তো কোনোবা হিন্দু হ'ব, কোনোবা ইছলাম হ'ব, খ্ৰীষ্টান হ'ব, শিখ হ'ব, বুদ্ধ হ'ব, বেলেগ জেণ্ডাৰ বেলেগ কাষ্টৰ হ'ব। চ' সেইটোৰ কাৰণে তোমালোকে নিজৰ হিচাপত দিবা। ফৰ এক্সাম্পল মই যিজন কেণ্ডিডেটৰ কৰি আছোঁ তাই হিন্দু, মই হিন্দু দিছোঁ। আৰু মই যিজন কেণ্ডিডেটত এপ্লাই কৰি আছোঁ তাইৰ কোনো ধৰণৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক নাই। ফৰ এক্সাম্পল কিছুমান কেণ্ডিডেটৰ, কিছুমান ল'ৰা বা কিছুমান ছোৱালী, যিহেতু এইটো ডিফাৰ্ম হয়, চ' ল'ৰাবিলাকৰ মুখত ক'ৰবাত নহয় ক'ৰবাত কাটা চিন বা সৰুতে ক'ৰবাত ধৰি লোৱা থাকে ন, মানে বল বাতি খেলাতে যে লাগি যায় পেলাই যে চিলাই পৰে, চ' তেনেকুৱা ধৰি লোৱা কিবা এটা দাগ আছে, সেই দাগটো তোমালোকে ইয়াতে মেনশ্যন কৰিব পাৰা। আৰু ছোৱালীবিলাকত ধৰি লোৱা মুখত ক'ৰবাত মুখৰ নাকৰ কাষত বা গালত যে কিছুমান তিল থাকে বা তেনেকুৱা। চ' যিখিনি জেগাত তোমালোকে দেখা পায়, মই প্ৰেক্টিকেলি যদি ক'বলৈ যাওঁ, তোমালোকে যিমানখিনি জেগালৈ দেখা পায়, ফৰ এক্সাম্পল হাতত কাৰোবাৰ পুৰিছে সেইটো দিব পাৰা, মুখত কাৰোবাৰ কিবা আহিছে সেইটো দিব পাৰা। চ' এনেকুৱা বস্তুবিলাক তোমালোকে ইয়াতে দি দিবা। মই যিজন কেণ্ডিডেটৰ কৰি আছোঁ তাই নাই, চ' হয়তো বহুত ষ্টুডেণ্টৰ নাথাকে। চ' যদিহে তোমালোকৰ নাই, এনে বা নো বুলি দি দিবা। তাৰপিছত আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হয় নে নহয়, যদি হয় ইয়েছ দিবা, যদি নহয় নোট দিবা। ইয়েছ দি দিলোঁ। নেক্সট আহিব লোকেল এড্ৰেছৰ ভিতৰত পোনপ্ৰথমতে তোমালোকে দিব লাগিব লোকেল এড্ৰেছৰ ভিলেজ নেম দিব পাৰা। নেক্সট আহিব ডিষ্ট্ৰিক্ট দিব পাৰা, তাৰপিছত চিটি দিব লাগিব, তাৰপিছত পিন, তাৰপিছত ডিষ্ট্ৰিক্ট দিবা, তাৰেপিছত তোমালোকে ষ্টেট চিলেক্ট কৰিবা। এইখিনি বস্তু ষ্টেটত তোমালোকে আছাম চিলেক্ট কৰিলা, আৰু ইয়াতে আহিব এজ এবাভ, অৰ্থাৎ ওপৰৰখিনি তলৰ লগত ছেম নেকি, যদি ছেম হয় এজ এবাভ কৰি দিবা, যদি ছেম নহয় ডিফাৰেণ্ট হয় তেন ডিফাৰেণ্ট দি দিবা। আৰু এই ক্ষেত্ৰত আৰু এটা বস্তু কওঁ, বহুতে দুবাৰ টাইপ কৰিবৰ ঠাইত একেও দি দিয়ে, কিন্তু তেনেকুৱা কৰিব নালাগে। পাৰ্মানেণ্ট এড্ৰেছ কোনটো, ফৰ এক্সাম্পল ধৰি লোৱা মই কেণ্ডিডেট, মই এক্সাম্পল দিলোঁ, ফৰ এক্সাম্পল ধৰি লোৱা মই কেণ্ডিডেট, মই এইবাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনটো দিম, মই এইবাৰ HS পাছ কৰিছোঁ, মোৰ দেউতাই ধৰি লোৱা ফৰ এক্সাম্পল শিৱসাগৰত কাম কৰে, কিবা চাকৰি সূত্ৰে আছে বা কিবা ব্যৱসায়িক সূত্ৰে আছে, ধৰি লোৱা তাৰে কিবা এটা চাকৰি কৰি আছে, মই দেউতাৰ লগত আছোঁ। চ' মোৰ প্ৰেজেণ্ট এড্ৰেছ কি হ'ব, মই দেউতাৰ লগত য'তে আছোঁ ত'তে হ'ব, কিন্তু মোৰ পাৰ্মানেণ্ট এড্ৰেছ ক'ত, মোৰ পাৰ্মানেণ্ট এড্ৰেছ নলবাৰী হয়। চ' মই কি দিব লাগিব, নলবাৰী দিব লাগিব। প্ৰেজেণ্টটো মই য'তে আছোঁ, বৰ্তমান মই য'তে আছোঁ, মই চাকৰি সূত্ৰে দেউতাৰ লগত বেলেগত থাকিব পাৰোঁ, মাৰ লগত বেলেগত থাকিব পাৰোঁ, পঢ়া সূত্ৰে মই হোষ্টেলত থাকিব পাৰোঁ, য'তে থাকোঁ মই ত'তে দিব লাগিব। আৰু প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছটো সেইকাৰণে বেলেগ কৰি দিবা। বহুতে টাইপ কৰাৰ কাৰণে একেলগে দি দিয়ে, বাট ইটছ মানে ট'টেলি ৰং, তোমালোকে এইটো কৰিব নালাগে। আৰু মই তোমালোকৰ বেয়া হোৱাটো নিবিচাৰোঁ বাবে ষ্টেপ বাই ষ্টেপ বস্তুখিনি কৈ আছোঁ। নেক্সট আহিব ডিষ্ট্ৰিক্ট বা এইখিনি বস্তু ষ্টেটটো চিলেক্ট কৰিবা, তাৰপিছত STD কোডটো দিবা, টেলিফোন নাম্বাৰ দিবা, হোৱাটছএপ মোবাইল নাম্বাৰটো দিবা, তাৰপিছত ইমেইল এড্ৰেছটো দিবা। ইমেইল এড্ৰেছ এণ্ড হোৱাটছএপ মোবাইল নাম্বাৰ এণ্ড টেলিফোনৰ যিটো এড্ৰেছ আছে বা টেলিফোনৰ যিটো তোমালোকৰ ID আছে বা বস্তুখিনি আছে সেইখিনি এক্টিভ দিবা। ইমেইল ID আছে সেইখিনি এক্টিভ ইমেইল হ'ব লাগিব। গোটেইখিনি বস্তু ইনএক্টিভ যদি হয় দেন তোমালোকে তেতিয়া কিন্তু মানে ইন ফিউচাৰত আহিবলগীয়া দিনবোৰত তোমালোকে যেতিয়া কলেজত এডমিশ্যন পাবা তেতিয়া প্ৰব্লেম হ'ব। যিটো মেইল ID দিয়া সেই মেইল IDটো তোমালোকে অনাগত 4 বা 5 বছৰৰ বাবে ইউজ কৰিবা নে নকৰা সেইটো বস্তু এবাৰ ভালদৰে সুধি ল'বা। আৰু মেইল IDটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, কাৰণ ইন ফিউচাৰ তাতে তোমালোকৰ মেইল বা বেলেগ বস্তুবিলাক আহিব।
সো এইখিনি আছিল পাৰ্চনেল ইনফৰমেশ্যনৰ পৰা আমি নেক্সট পইণ্টলৈ যাম কৰাৰ আগতে তোমালোক সকলোৰে সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ হয়তো তোমালোকৰ মাজৰ বহুখিনি ষ্টুডেণ্টে ভিডিঅ'টো এতিয়ালৈ চাই আছা স্কিপ কৰা নাই যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ভিডিঅ'টো চাই আছা আই থিংক তোমালোক চিৰিয়াছ হয় সো যদিও তোমালোকে চিৰিয়াছ হয় আৰু ডিফাৰ্ম এণ্ড বিফাৰ্মৰ বাবে বা বি এছ চি নাৰ্ছিং বা বি এছ চি মেট্ৰেক এণ্ড পেৰামেডিকেলৰ বাবে এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা তেনেকুৱা ক্ষেত্ৰত তোমালোকে আমাৰ ক্ৰেছ কোৰ্চ ল'ব পাৰা এই ক্ৰেছ কোৰ্চটোৰ ভিতৰত ফুল চিলেবাছ কভাৰ কৰোৱা যাব ক্লাছ 11 এণ্ড 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ চাৰিটা ছাবজেক্ট ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামতে ক্লাছটো কৰোৱা যাব আৰু লাইভ ক্লাছ থাকিব এই ক্ৰেছ কোৰ্চটোৰ ভিতৰত হোৱাটছএপ গ্ৰুপৰ ছাপোৰ্ট থাকিব এক্সাম ষ্ট্ৰেটেজি থাকিব ৰেকৰ্ডেড ক্লাছ থাকিব PDF নোটছ থাকিব কুইজেছ থাকিব মক টেষ্ট থাকিব উইকলি ডাউট টেষ্ট থাকিব ডাউট ছলভিং ছেশ্যন থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব চ' এই গোটেই কোৰ্চটো যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই অতি সোনকালে এনৰলমেণ্ট কৰি লোৱা কাৰণ এই কোৰ্চটোৰ অনলি লিমিটেড ছিট আছে এইটো আমাৰ এই কোৰ্চৰ অৰ্থাৎ ডিফাৰ্ম এণ্ড বিফাৰ্ম বেটছৰ এইটো আমাৰ ছেকেণ্ড বেটছ হয় BSc নাৰ্ছিঙৰ আমাৰ টোটেল 3টা বেটছ আছে আৰু ডিফাৰ্ম এণ্ড বিফাৰ্মৰ আমাৰ 2টা বেটছ আছে এই 2টা বেটছৰ ভিতৰত আমাৰ বহুত ষ্টুডেণ্ট আছে আৰু আমি এই বেটছটো শেষ হোৱাৰ পিছত নেক্সট বেটছ আমি লঞ্চ কৰাৰ কথা ভবা নাই যিহেতু এক্সামলৈ বেছি দিন নাই চ' যদিও তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা আৰু বেছি ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ মন কৰা তেনে এই ক্ৰেছ কোৰ্চটো চেক আউট কৰিব পাৰা যিমানখিনি ষ্টুডেণ্টে এই ক্ৰেছ কোৰ্চটো ফ'ল' কৰা তোমালোকে বেটাৰ ৰিজাল্ট পাবা বুলি মই 110% গেৰাণ্টি দিব পাৰোঁ নিজে যদি সেল্ফ ষ্টাডি কৰি তোমালোকে 40 মাৰ্ক পোৱা আমাৰ এই ক্ৰেছ কোৰ্চটো লোৱাৰ পিছত এটলিষ্ট তোমালোকে 20 to 25 বা 50% নিজকে তোমালোকে আপগ্ৰেডেশ্যন দেখিবলৈ পাবা নিজে আপগ্ৰেডেশ্যন পাবা আৰু তোমালোকৰ টাইম বহুত ছেভ হ'ব এই ক্ৰেছ কোৰ্চটো লোৱা ষ্টুডেণ্টখিনিক আমাৰ ফালৰ পৰা এটা অফাৰ দিয়া গৈছে সেই অফাৰটো হ'ল এট দ্য টাইম অফ এনৰলমেণ্ট তোমালোকে কুপন কোড ইউজ কৰিব পাৰা OFF200 দেন তোমালোকে ইনষ্টেণ্টলি 200 ৰুপিছৰ ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ এই 1049 ৰুপিছৰ বিনিময়ত তোমালোকক অনাগত এক্সামলৈ লাইভ ক্লাছ থাকিব হোৱাটছএপ ছাপোৰ্ট থাকিব এক্সাম ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা যাব ৰেকৰ্ডেড ক্লাছেছ থাকিব PDF নোটছ থাকিব কুইজেছ থাকিব টেষ্ট থাকিব উইকলি ডাউট টেষ্ট থাকিব মক্স ডাউট ছলভিং ছেশ্যন থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো থাকিব চ' যদিও তোমালোকে এই ক্ৰেছ কোৰ্চটো লোৱা গোটেইখিনি বস্তু বেনিফিট পাবা লগতে আমাৰ লাষ্ট ইয়াৰৰ বেষ্ট চেলাৰ ইবুকখন টোটেলি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা যাব তোমালোক সকলোকে চ' যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও এট দ্য টাইম অফ এনৰলমেণ্ট তোমালোকে কিবা ইছ্যু পাব পাৰা দেন তোমালোকে স্ক্ৰীণত হৈ থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ বা কলৰ জৰিয়তে যোগাযোগ কৰিলে আমাৰ টীমৰ ভিতৰত কোনোবা নহয় কোনোবাই তোমালোকক বস্তুখিনি বুজাই দিব বা প্ৰব্লেমখিনি ছল্ভ কৰি দিবলৈ ট্ৰাই কৰিব চ' যদিও তোমালোকে এতিয়ালৈ লোৱা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও আৰু এটা মেইন ডিফাৰেঞ্চ তোমালোক সকলোকে মই ভালদৰে বুজাই দিওঁ প্ৰেক্টিকেলি যদিও তোমালোকে চাবলৈ যোৱা চাবা এতিয়া মই তোমালোকক দুটা ৰাস্তা দিলোঁ ফৰ এক্সাম্পল ইয়াতে এডাল চিন আছে এটা পাৰ্চন আছে A এটা পাৰ্চন আছে B এটা পাৰ্চনে এটা চেপ্টাৰ চেছ কৰে 6 ঘণ্টাত আৰু B পাৰ্চনে 6 ঘণ্টাত 6টা চেপ্টাৰ চেছ কৰে কাৰ প্ৰডাক্টিভিটি লেভেল বেছি হ'ব A পাৰ্চনটো নিজে সেল্ফ ষ্টাডি কৰিছে বায়'টেকনলজি চেপ্টাৰটো তেওঁ 6 ঘণ্টাত চেছ কৰিছে এটা চেপ্টাৰ আৰু এতিয়া এক্সামলৈ ইমান দিন নাই যে তোমালোকে এটা বস্তু বাৰ পঢ়ি থাকিবা কিন্তু B পাৰ্চন যোনে অৰ্থাৎ যোনে স্মাৰ্ট ৱৰ্ক কৰিছে সেই স্মাৰ্ট ৱৰ্ক কৰা মানুহজনে 6 ঘণ্টা পঢ়িছে 6টা চেপ্টাৰৰ নামত কাৰ প্ৰডাক্টিভিটি লেভেল বেছি হ'ব 6 ঘণ্টাত 6টা চেপ্টাৰ চেছ কৰা মানুহ নে এটাৰ বায়'টেকনলজি চেপ্টাৰটো তোমালোকে নিজে পঢ়িবলৈ যোৱা তোমালোকৰ 6 ঘণ্টাৰ আগত নহয় মই গেৰাণ্টি দিব পাৰোঁ যদি তোমালোকে ভালদৰে গোটেই কিতাপখন NCERT খুলি চোৱা কুৱেশ্যন প্ৰেক্টিছ কৰা 6 ঘণ্টাৰ আগত কোনে কমপ্লিট কৰি দিব নোৱাৰে পচিবল নহয় গেৰাণ্টি দিব পাৰোঁ মই নিজে এবাৰ পঢ়ি চাবা ভালদৰে মনত থকাকৈ পঢ়িবা এনেই নহয় যে ওপৰে পঢ়ি গ'লে সেনেকুৱাতো চবেই পঢ়িব ভালদৰে পঢ়িছে বা বায়'টেকনলজি মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয় 6 ঘণ্টাৰ ওপৰত তোমাৰ শেষ নহয় সেম বস্তুটো আমাৰ ক্ৰেছ কোৰ্চত 45 to 1 আৱাৰৰ ভিতৰত চেছ হৈ গৈছে কাৰণ তাতে বস্তুখিনি ফিল্টাৰ আউট কৰি দিয়া গৈছে জাষ্ট তোমালোকে বস্তুখিনি খালেই হ'ল আমি মুখখন মেলি সোমাই দিছোঁ তোমালোকে জাষ্ট চবাই দিলে হ'ল তো এইটোৱে আৰু চ' যদিও তোমালোকে এনৰলমেণ্ট কৰা নাই নিজৰ লছ হ'ব তোমালোকৰ নিজৰ কথা অলৰেডি বহুত ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লৈছে তেওঁলোকৰ ৰিভিউ বা ফিডবেক পাতি চাবা কোনো ষ্টুডেণ্টে এনেকুৱা ক'ব নোৱাৰে যে আমি বস্তুখিনি বুজি পোৱা নাই তোমালোকে নিজে সুধি যাবা কেতিয়াবা লগ পালে আৰু লাষ্ট ইয়াৰ আমাৰ পৰা বহুখিনি ষ্টুডেণ্ট পাছ আউট কৰি গৈছে আৰু এইবাৰো আমাৰ পৰা ভালেখিনি ষ্টুডেণ্ট পাছ আউট কৰিব বুলি আমি আশাবাদী চ' এইখিনি আৰু যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও কিবা যদি ইছ্যু পোৱা দেন স্ক্ৰীণত শ্ব' থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিলে আমাৰ টীমৰ ভিতৰত কোনোবা নহয় কোনোবাই তোমালোকক বস্তুখিনি বুজাই দিব চ' এইখিনিয়ে নেক্সট আহিব চেণ্টাৰ অফ এক্সামিনেশ্যন এক্সাম চেণ্টাৰ ক'ত চ' এক্সাম চেণ্টাৰ তোমালোকে নিজৰ একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো চিলেক্ট কৰিবা যাৰ যোনটো হয় এটা বস্তু মনত ৰাখিবা বহুতে এক্সাম চেণ্টাৰৰ ক্ষেত্ৰত এটা ভুল কৰে কমন মিষ্টেকটো মই তোমালোকক কৈ দিওঁ বহুতে কি ভাবে যে যদি মই গুৱাহাটী চিলেক্ট কৰি লওঁ যদি মই গুৱাহাটীত চেণ্টাৰ পৰে মই GMC চিট পাই যাম যদি মই ডিব্ৰুগড় চেণ্টাৰ চিলেক্ট কৰোঁ মই AMC পাই যাম যদি মই শিলচৰ চেণ্টাৰো চিলেক্ট কৰোঁ দেন মই শিলচৰ মেডিকেল কলেজত ডিফাৰ্মত চিট পাই যাম এইটো নহয় এই চিষ্টেমত নহয় এইটো তোমালোকৰ এক্সাম চেণ্টাৰ হয় এক্সাম চেণ্টাৰৰ লগত তোমালোকৰ চিট পোৱাৰ একো সিমান এটা ৰিলেশ্যন নাথাকে এক্সাম চেণ্টাৰটো অলৱেজ মানে নিজৰ নিয়াৰেষ্ট এক্সাম চেণ্টাৰ চিলেক্ট কৰিব লাগে মই তোমাক প্ৰেক্টিকেলি কৈছোঁ মই যেতিয়া এণ্ট্ৰেন্স এক্সাম দিবলৈ গৈছিলোঁ ময়ো তেনেকুৱা থিংকিঙৰ আছিল বা এতিয়া তোমালোকৰ যেনেকুৱা থিংকিং মোৰো এটা সময়ত তেনেকুৱা থিংকিং আছিল চ'
কি হয় মই ভাবিছিলোঁ যে মই তাতে যদি সিলেক্ট কৰোঁ মই তাতে সিট পাই যাম তো এনেকুৱা নহয় তোমালোকৰ এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক বেছি চলে সিট পাবা সেইকাৰণে একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰ সিলেক্ট কৰিবা আৰু ট্ৰাষ্ট মি যদি দূৰৰ এক্সাম চেণ্টাৰ সিলেক্ট কৰা এই বতৰ বেয়া এনেই বৰষুণ দি আছে কিবা দি আছে যদি অহা যোৱাত অসুবিধা পোৱা এক্সাম কিন্তু একদম মানে বেয়া হৈ যাব অহা যোৱাত প্ৰব্লেম পালা এডমিট কাৰ্ডখন গৈছোঁ বোলে ভিজি গ'ল তেতিয়া কি কৰিবা তোমালোকক এক্সামেই দিব নোৱাৰিবাচোন চ' সেইকাৰণে একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰটো সিলেক্ট কৰিবা দেন তেতিয়া একেবাৰে ওচৰত ছিট পাবা চ' এইখিনি আছিল নেক্সট আহিব আমাৰ ছাবজেক্ট ইয়াতে এটা ধৰি লোৱা তোমালোকক কওঁ ছাবজেক্ট ইউ ৱান্ট এপিয়াৰ ইংলিছ ফিজিক্স কেমেষ্ট্ৰি এইকেইটা ছাবজেক্ট পাছ কৰিল এইকেইটা ছাবজেক্ট কম্পালচৰি হয় বায়'লজি বা মেথামেটিক্স এই দুটাত তুমি কিবা এটা চিলেক্ট কৰিব পাৰিবা ষ্টুডেণ্ট আৰ চইচ আইডাৰ বায়'লজি এণ্ড মেথামেটিক্স ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকৰ বায়'লজিত কোনোবা ষ্টুডেণ্টে পাছ কৰা নাই মনত ৰাখিবা কোনোবা ষ্টুডেণ্টে বায়'লজিত পাছ কৰা নাই 21 নম্বৰ পোৱা নাই 19 নম্বৰ পাইছে 3 নম্বৰ গ্ৰেছ আছে বাট সেই ষ্টুডেণ্টজনে মেথামেটিক্সত পাছ কৰিছে দেন তেনেকুৱা ক্ষেত্ৰত সেই ষ্টুডেণ্টজনৰ কি হ'ব মেথামেটিক্সতখন তেওঁলোকে চুজ কৰি এক্সাম দিব পাৰিব চ' জাষ্ট যোনটো নিজৰ হিচাপত চিলেক্ট কৰিবা মেথামেটিক্স আছে মেথামেটিক্স চিলেক্ট কৰিবা আৰু এবাৰ চিলেক্ট কৰাৰ পিছত তোমালোকৰ এইটো বস্তু ক্ল'জ হৈ যায় যদি বায়'লজি চিলেক্ট কৰা দেন তোমালোকে মেথামেটিক্স চিলেক্ট কৰিব নোৱাৰা এটা বস্তু চিলেক্ট কৰিবা তোমালোকৰ সেইকাৰণে এক্সাম পেপাৰখন নিজাকৈ হয় মই মেথামেটিক্স চিলেক্ট কৰি লৈছোঁ চ' নেক্সট আহিব বোৰ্ড CBSE এণ্ড আদাৰ যদি তোমালোকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা পাছ কৰিছা আদাৰ বোৰ্ড চিলেক্ট কৰিবা আৰু যদি CBSE হয় CBSE চুজ কৰিবা নেক্সট আহিব HSSLC এক্সামিনেশ্যন ডিটেইলছ HSSLC এক্সামিনেশ্যন ডিটেইলছটো তোমালোকে ইয়াতে এণ্টাৰ কৰি দিবা যদি এপিয়াৰিং হয় এপিয়াৰিং দিবা যদি পাছ হয় পাছ দিবা এতিয়া চাবা কিছুমান এনেকুৱা বৰ্ডৰ পৰা ষ্টুডেণ্টবিলাকে পাছ কৰে আউট অফ দ্য আছাম লাইক ধৰি লোৱা বেলেগ ষ্টেটত যাই পঢ়ে চ' তেনেকুৱা বেলেগ ষ্টেটৰ ৰিজাল্টবিলাক এতিয়াও ধৰি লওক নিজৰ ষ্টেটৰ ৰিজাল্টবিলাক দি আছে যেনেকৈ আমাৰ ৰিচেণ্টলি HSSCৰ ৰিজাল্ট দিলে চ' কিছুমান ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়ে সেইবিলাক ষ্টুডেণ্টৰ এপিয়াৰিং দিব লাগিব কাৰণ তেওঁলোকে ৰিজাল্ট হোৱা নাই যিখিনি ষ্টুডেণ্টে ৰিজাল্ট পোৱা নাই এপিয়াৰিং দিবা কিন্তু যিখিনি ষ্টুডেণ্টে পাছ কৰিছে পাছত চিলেক্ট কৰিবা মই যিজন কেণ্ডিডেটৰ বাবে এপ্লাই কৰি আছোঁ তেওঁ পাছ হয় বা এপিয়াৰিং হয় যেনটো হয় নিজৰ হিচাপত চিলেক্ট কৰিবা বাট মই মোৰ যিজন কেণ্ডিডেটৰ বাবে কৰি আছোঁ তাৰ পাছ হয় মই পাছ দি দিছোঁ আৰু পাছ বুলি দিয়াৰ পিছত ইয়াতে তোমালোকে HSSLCৰ এক্সামিনেশ্যনৰ যিটো ডেট আছে পাছিং ডেট সেইটো দিব লাগিব নেক্সট আছে এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ নেমটো দিব লাগিব বৰ্ড বা কাউন্সিলটো দিব লাগিব এইখিনি সকলোৰে বেলেগ হ'ব নিজৰ হিচাপত দিবা কাৰণ এইখিনি ফৰ এক্সাম্পল ডেট অফ পাছিংটো বেলেগ হ'ব CBSEৰ বেলেগ হ'ব HSSCৰ বেলেগ হ'ব বেলেগ বৰ্ডৰ বেলেগ হ'ব নিজৰ হিচাপত দিবা তাৰে পিছত আহিব তোমালোকৰ মাৰ্ক সিকিউৰ্ড ইন HSSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ইংলিছত তোমালোকৰ কিমান টোটেল মাৰ্ক আছে এইটো দিবা 100 এটাৰ বাবে দেখুৱাই দিম বাকীখিনি চেম হয় মাৰ্ক সিকিউৰ যিমান মাৰ্ক পাইছে সিমান দিবা কিমান পাৰ্চেণ্টেজ আছে সেইটো দিবা আৰু এগ্ৰিগেট পাৰ্চেণ্টেজ কিমান হয় সেইটো দি দিবা নেক্সট আহিব আপলোড এ ফটো এণ্ড ছিগনেচাৰ চ' তোমালোকে ফটো এণ্ড ছিগনেচাৰ এটা আপলোড দিব লাগিব ফটো এণ্ড ছিগনেচাৰ আপলোড দিয়াটো মই বাৰ ক'লোঁ ফটোখনৰ তলত মনত ৰাখিবা কোনেও নকয় এনেকৈ ফটোখনৰ তলত তোমালোকৰ নেম থাকিব লাগিব আৰু তাৰে পিছত তোমালোকৰ ডেট থাকিব লাগিব যিদিনা ফটোটো তোলা আৰু ফটোখনত কোনো ধৰণৰ চশমা থাকিব নালাগিব কোনো ধৰণৰ তোমালোকৰ টুপি থাকিব নালাগিব মোৰ ড্ৰয়িঙক ইগন'ৰ কৰিবা বিকজ মোৰ ড্ৰয়িং ভাল নহয় বাট তোমালোকক বুজোৱাৰ বাবে মই এটা ড্ৰয়িং আঁকিবলৈ ট্ৰাই কৰিলোঁ জনাব বাৰু কেনে হৈছে চ' এইখিনি বস্তু তোমালোকে মনত ৰাখিবা আৰু ফটোখনত 35 KB তলত হ'ব লাগিব পিক্সেল তোমালোকৰ কিমান থাকিব লাগিব এইখিনি নিজে এবাৰ চাই ল'বা মই ইয়াতে ভিডিঅ'ত ক'লেও তোমালোকে ভালদৰে বুজি নাপাবা চ' যেতিয়া এপ্লাই কৰা সেই এপ্লাই কৰা মানুহজনে বা যোনে এপ্লাই কৰে সেইখিনি মানুহে গমেই পাব চ' চাই ল'লে গম পাই যাবা নেক্সট আহিব তোমালোকে ছিগনেচাৰ ফটো এণ্ড ছিগনেচাৰৰ ছেম হয় ছিগনেচাৰটো আপলোড কৰি দিবা নেক্সট আহিব পাছৱৰ্ডটো তোমালোকে নিজৰ হিচাপত দিব পাৰা ফৰ এক্সাম্পল পাছৱৰ্ড তোমালোকে এইটো দিব পাৰা যে ফৰ এক্সাম্পল আছাম ASSAM@123 এনেকৈ দিব পাৰা বা নিজৰ ডেট অফ ইয়াৰটো দিব পাৰা কোনটো বছৰ তোমালোকৰ জন্ম হৈছিলে এইটো দিব পাৰা কাৰেণ্ট ইয়াৰ দিব পাৰা চ' এইটো চাই ল'বা তোমালোকে নিজৰ হিচাপত বাট পাছৱৰ্ডটো ষ্ট্ৰং হ'ব লাগিব দেন তেতিয়া তোমালোকে পাছৱৰ্ডটো হ'ব চ' গোটেইখিনি কাম কাজ হোৱাৰ পিছত ছাবমিট বাটনটো ক্লিক কৰি দিবা ছাবমিট বাটনটো ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন ছাবমিট হৈ যাব ফৰ্মখন এতিয়া মই ছাবমিট কৰিব পৰা হোৱা নাই বিকজ মই ইয়াতে কোনো ধৰণৰ বস্তু ফিল কৰা নাই মই তোমালোকক বস্তুখিনি বুজাই দিছোঁ চ' মই পোনপ্ৰথমতে ইয়াতে বস্তুখিনি ফিল আপ কৰি লওঁ তাৰে পিছত নেক্সট ষ্টেপত কি কৰিব লাগিব সেইখিনি আমি ডিছকাশ্যন কৰিম যেতিয়া তোমালোকৰ গোটেইখিনি কাম কাজ হ'ব তাৰে পিছত এনেকুৱা ধৰণে আহিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট ছাবমিট দিছ ফৰ্ম যদিহে গোটেইখিনি কাৰেক্ট হয় দেন তেতিয়া এনেকৈ আহিব যদি কাৰেক্ট নহয় দেন তেতিয়া এনেকুৱা ধৰণে নাহে যদি কিবা বস্তু মিছমেটচ হয় এটা বস্তু মনত ৰাখিবা ফৰ্মখন ছাবমিট কৰাৰ আগতে 2-3বাৰ ভালদৰে চাই ল'বা মই যিমানখিনি বস্তু কৈছোঁ সেইখিনি বস্তু ফুলফিল কৰিছে নে কৰা নাই বা ইনষ্ট্ৰাকশ্যনখিনি এবাৰ ভালদৰে পঢ়ি ল'বা বিকজ এনেকুৱা নহয় যে মই যিমানখিনি বস্তু ক'ম তাৰ উপৰি বেলেগ বস্তু নাই তাৰ উপৰি বেলেগ কিছুমান বস্তু ৰাখে তোমালোকে এবাৰ নিজৰ হিচাপত নিজৰখিনি চাই ল'বা হয়তো কিবা এটা সৰু সুৰা ভুল হ'ব পাৰে যদিহে তোমালোকৰ গোটেইখিনি ঠিকে থাকে আছে দেন ইয়াতে অ'কে বাটনটো ক্লিক কৰি দিবা যদি নাই দেন কেনচেল বাটনটো ক্লিক কৰি দিবা আৰু এডিট কৰি ল'বা মই যিহেতু চব ঠিকে আছে মই অ'কে বাটনটো ক্লিক কৰিলোঁ ইয়াতে চাব পাৰা প্ৰচেছ টু পে' চ' ইয়াতে তোমালোকৰ যিটো আহিছে
ইয়াতে এপ্লিকেশ্যন নাম্বাৰ এণ্ড বাকী ডিটেইলছখিনি চ' ইয়াতে তোমালোকে এপ্লিকেশ্যন নাম্বাৰটো মনত ৰাখি থৈ দিবা এই এপ্লিকেশ্যন নাম্বাৰটো ইম্পৰ্টেণ্ট হয় কপি কৰি ক'ৰবাত জমা কৰি ৰাখি থৈ দিবা এই এপ্লিকেশ্যন নাম্বাৰটো নহ'লে কিন্তু পাছত এডমিট কাৰ্ড ডাউনলোড নহয় যদি কম্পিউটাৰত কৰি আছা দেন স্ক্ৰীনশ্বট মাৰি বা দোকানত কৰি থাকিলে ফটো মাৰি ৰাখি থৈ দিবা আদাৰৱাইজ তোমাৰ লগত প্ৰব্লেম হ'ব কাৰণ যদি তোমালোকে কিবা কাৰণত পাছৱৰ্ডটো পাহৰা দেন পাছৱৰ্ডটো ফৰগেট কৰি ল'ব পাৰিবা কিন্তু এপ্লিকেশ্যন নাম্বাৰটো পাহৰিলে এপ্লিকেশ্যন নাম্বাৰত একো কাম নাই চ' এইটোৱে আৰু চ' ইয়াতে তোমালোকে চাবা প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট চ' ইয়াতে তোমালোকে যেতিয়া গোটেইখিনি বস্তু একেলগে থাকিব প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট বাটনটোত ক্লিক কৰি দিবা তাৰে পিছত তোমালোকৰ ইয়াতে এই ছেইম পেজটো খোল খাব এই পেজটোত ইয়াতে তোমালোকে লগ ইন ফৰ্ম যিটো আছে লগ ইন ফৰ্মত ক্লিক কৰি দিবা চ' লগ ইন ফৰ্মত পোনপ্ৰথমতে তোমালোকে ইউজাৰ নেম এণ্ড যিটো বাকী ডিটেইলছ আছে সেই বাকী ডিটেইলছখিনি এণ্টাৰ কৰিব লাগিব ফৰ এক্সাম্পল ইয়াতে মোৰ যিটো ইউজাৰ নেম আছে সেই ইউজাৰ নেমটো মই ইয়াতে এণ্টাৰ কৰি দিওঁ লাইক মোৰ এইটো ইউজাৰ নেম এইটো হয় ইয়াৰ পৰা মই যিটো ডিটেইলছ আছে লাইক পাছৱৰ্ড আছে পাছৱৰ্ডটো ফুলফিল কৰি লওঁ তাৰপিছত বাকী মই নেক্সট পেজত লগ পাম চ' যেতিয়া তোমালোকৰ একাউণ্টটো লগ ইন হ'ব তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণে আহিব আৰু ইয়াতে তোমালোকৰ দেখিবলৈ পাইছা অনলাইন পে'মেণ্ট বুলি এটা অপশ্যন আহিব এই অনলাইন পে'মেণ্টত ক্লিক কৰি তোমালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিবা যেতিয়া অনলাইন পে'মেণ্ট কমপ্লিট হ'ব আৰু ইয়াতে তোমালোকক মই দেখুৱাই দিওঁ আৰু পে'মেণ্ট ষ্টেটাছটো যেতিয়া তোমালোকৰ পেণ্ডিঙৰ জেগাত ভেৰিফাইড বা এপ্ৰুভ বুলি আহিব দেন তাৰপিছত তোমালোকে ইয়াতে ওপৰত থকা এপ্লিকেশ্যন ফৰ্মখনো ডাউনলোড কৰি ল'ব পাৰিবা এটা বস্তু মনত ৰাখিবা যদিহে তোমালোকৰ কিবা কাৰণত ধৰি লোৱা পে'মেণ্টটো পেণ্ডিং হৈ আছে দুদিনতকৈ বেছি হৈ গ'ল দেন তোমালোকে ৱাৰ্কিং 2 ডেইজতকৈ যদি বেছি হৈ গ'ল দেন তোমালোকে হেল্পলাইন নাম্বাৰটোত এটা ইমিডিয়েটলি কল কৰিবা ৱাৰ্কিং ডেইজৰ ভিতৰত দেন তেতিয়া তোমালোকৰ এপ্ৰুভ হৈ যাব আৰু তোমালোকৰ এটা বস্তু মনত ৰাখিবা ইয়াতে তোমালোকে পে'মেণ্টটো সদায় বেংক অ'পেন টাইমত কৰিবা আদাৰৱাইজ তোমালোকৰ পে'মেণ্টটো বহুত লেট হ'ব বেংক অ'পেন টাইম মিনছ ধৰি লোৱা ৰাতিপুৱা 10:30 পৰা আৰম্ভ কৰি 12:30লৈ ছেটাৰডে নকৰিবা ছানডে নকৰিবা যদি কিবা হলিডে আছে হলিডেৰ দিনা নকৰিবা বাকী যেতিয়া কৰিলে তোমালোকৰ এপ্ৰুভ হৈ যাব এইটো মোৰ ফালৰ পৰা তোমালোকক পাৰ্চনেলি টিপ দিছোঁ এই টিপটো ফ'ল' কৰিব পাৰা আদাৰৱাইজ তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন যেনেকৈ কৰা নিজৰ হিচাপত কৰিব পাৰা বাট মোৰ হিচাপত যদি কৰা দেন ৰিজেক্ট হোৱা চান্স বহুত কম আছে বা ৰিজেক্ট নহয় মই গেৰাণ্টি দিব পাৰিম চ' এতিয়া আমি অনলাইন পে'মেণ্টৰ বাটনটোত ক্লিক কৰিম তাৰপিছত কি আহে চাই লওঁ চ' এতিয়ালৈ আমাৰ বেংকৰ যিটো ইয়াতে বাটন আছে অনলাইন পে'মেণ্ট বাটনত আমি ক্লিক কৰি চাওঁ চ' অনলাইন পে'মেণ্ট বাটনত ক্লিক কৰিলে আমাৰ ছেম পেজলৈ ৰিডাইৰেক্ট কৰি আছে লাইক চাব পৰা অনলাইন পে'মেণ্ট ইয়াতে অনলাইন পে'মেণ্টৰ যিটো পৰ্টেল আছে বা যিটো বেংকৰ লগত লিংক আছে সেই লিংকটো এতিয়ালৈ লগা নাই অতি সোনকালে ইয়াতে লিংকটো ইণ্টিগ্ৰেশ্যন কৰি দিলে ৱেবছাইটৰ ফালৰ পৰা হৈ যাব চ' এনেকুৱা ধৰণে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰিবা বাকী পে'মেণ্টৰ প্ৰচেছটো বহুত ইজি হয় পে'মেণ্ট কৰিবৰ বাবে তোমালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব তাতে ভিজা মাষ্টাৰ কাৰ্ড লগতে তোমালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ অপশ্যন থাকিব যাৰ যিটো আছে নিজৰ হিচাপত চিলেক্ট কৰি মেলি তোমালোকে পে'মেণ্টটো কৰিবা বেংক অ'পেন টাইমত এতিয়া এপ্লিকেশ্যন ফৰ্মখন মই ফিল কৰি দিছোঁ বাট পে'মেণ্টটো কৰিব নোৱাৰিম জাষ্ট বিকজ ইয়াতে মই অনলাইন পে'মেণ্ট বাটনত ক্লিক কৰিছোঁ এই অনলাইন পে'মেণ্ট বাটনত ক্লিক কৰাতে ছেম লিংকতে ৰিডাইৰেক্ট হৈ আছে চ' এই লিংকটো ৰিমুভ কৰি যদি পে'মেণ্টৰ লিংকটো এড কৰি দিয়ে দেন তেতিয়া হৈ যাব চ' আজিলৈ মানে আছিল যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় চ' আৰু ইয়াৰ উপৰি যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ক্ৰেছ ক'ৰ্ছ জইন কৰা নাই অতি সোনকালে ক্ৰেছ ক'ৰ্ছ জইন কৰিবা কাৰণ এই ক্ৰেছ ক'ৰ্ছৰ পৰা লাষ্ট ইয়াৰ আমাৰ ইবুক ফ'ল' কৰি বহুত ষ্টুডেণ্টে ছিট পাইছে আমি এইবাৰ আশাবাদী যে ক্ৰেছ ক'ৰ্ছ ফ'ল' কৰি তোমালোকৰ বহুত টাইম ছেভ হ'ব আৰু সেই টাইমখিনি ইউটিলাইজ কৰি তোমালোকে ভাল এখন কলেজত ডিফাৰ্ম বা বিফাৰ্ম ক'ৰ্ছ কৰিব পাৰিবা চ' আজিলৈ ইমানেই আছিল যদিও ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল ছেট কৰি ৰাখিবা ধন্যবাদ জয় আই অসম